1984 চনৰ 3 এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰথমগৰাকী নাগৰিক ৰাকেশ শৰ্মা মহাকাশলৈ যাত্ৰা কৰে। সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক এটা প্ৰশ্ন কৰিছিল, মহাকাশৰ পৰা ভাৰতখন দেখিবলৈ কেনেকুৱা? আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰটো আছিল সকলোৱে প্ৰিয়, চাৰে জাহাঁ সে আচ্ছা। আৰু ঠিক 50 বছৰৰ পিছত ভাৰতৰ দ্বিতীয়গৰাকী নাগৰিক শুভাংশু শুক্লাই মহাকাশলৈ যাত্ৰা কৰে। শুভাংশু শুক্লাই মহাকাশলৈ যাত্ৰা কৰা এই মিছনটোৰ নাম আছিল এক্সিয়ম 4 মিছন। এক্সিয়ম 4 মিছনটো হ'ল এক্সিয়ম স্পেচ কোম্পানীৰ এটা ব্যক্তিগত মিছন। এই মিছনটো তেওঁলোকৰ চতুৰ্থ মিছন। এই মিছনৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিছিল ফেলকন 9 ৰকেট আৰু মহাকাশযান স্পেচ এক্স ক্ৰিউ ড্ৰেগন বা ড্ৰেগন 2। 2025 বৰ্ষৰে জুন মাহৰ 25 তাৰিখে ফ্লৰিডাৰ কেনেৰী স্পেচ চেণ্টাৰৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰে আৰু 28 ঘণ্টাৰ যাত্ৰাৰ অন্তত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ হাৰমনি মডিউলছ জেনিথ পৰ্টত ডক কৰে আৰু 15 জুলাই 2025 তাৰিখে তেওঁলোকে পৃথিৱীলৈ ঘূৰি আহে। এই মিছনটোত সৰ্বমুঠ 4গৰাকী সদস্য আছিল। আমেৰিকাৰ পেগি হুইটছন, যি আছিল এই মিছনটোৰ কমাণ্ডাৰ, ইণ্ডিয়ান এয়াৰফৰ্চৰ কেপ্টেইন শুভাংশু শুক্লা, পলেণ্ডৰ শ্লেৱছ ওজানস্কি আৰু হাংগেৰীৰ টাইবৰ কাপু। শুভাংশু শুক্লাৰ এই দুঃসাহসিক যাত্ৰাই ভাৰতীয়সকলক পুনৰবাৰ গৌৰৱান্বিত কৰিলে। তেওঁ পৰৱৰ্তী মিছন গগনয়ান, যিটো ইছৰোৰ মিছন 2027 বৰ্ষৰ ভিতৰত লঞ্চ কৰা হ'ব, সেই মিছনৰ বাবে সকলো ভাৰতবাসী আশাবাদী।